বন্ধুসকল, কথা এষাৰ আছে, ভাল কামৰ শেষ পৰিণতি সদায় ভাল। ৱৰ্ক ইজ ৱৰ্কশ্বিপ এই মতবাদেৰে জীৱন পৰিচালনা কৰি অহা এজন বিশিষ্ট ব্যক্তি, অসম চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ পৰা বিভিন্ন ধৰণৰ বঁটাৰে যেনে সেউজ বঁটা, মহামিলন বঁটা, অসম বঁটা, চুকাফা বঁটা, আলাপ বঁটা আদি 16টাতকৈও অধিক বঁটাৰে সন্মান বুটলিবলৈ সক্ষম হোৱা পক্ষী বন্ধু, পক্ষী আৰু বনৰীয়া জন্তুৰ সেৱক আৰু চিকিৎসক টেপৰচালি বামৰ নিবাসী মাননীয় ভৰত বৰাদেৱ আজি আমাৰ মাজত আছে। আহকচোন বন্ধুসকল, ভৰত বৰাদেৱৰ লগত আজি অলপ কথা পাতোঁ। বন্ধুসকল, আমি আহি পালোহি আজি ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ টেপৰচালি বাম গাঁৱত আৰু এজন প্ৰখ্যাত সেৱক, তেখেতৰ যিটো সেৱা কৰাৰ স্থলী দুটা হৈছে পক্ষী আৰু প্ৰকৃতি। তেখেতে হৈছে সেউজ বঁটা প্ৰাপক ভৰত বৰা। তেখেতে কি বঁটা পাইছে আমি এটা এটাকৈ আলোচনা কৰিম। সেইজন ব্যক্তিৰ এই হাঁহিৰ কাৰণেই হওক বা অন্য কাৰণতে হওক, পক্ষীয়েও তাৰমানে ভাল পাই তেওঁৰ কাষত ধৰা দিব লগা হৈছে। যে নহওক, আমি তেখেতৰ লগত কথা পাতিম। পক্ষীৰ প্ৰতি যিটো প্ৰেম, সেৱা কৰাৰ যিটো মনোভাৱ, কেতিয়া কেনেকৈ আপোনাৰ আৰম্ভ হ'ল আৰু এতিয়ালৈকে আপুনি কিমানবিধ পক্ষীক সেৱা কৰিছে, কেনেকুৱা সেৱা কৰিছে, এই দুয়োটা প্ৰশ্নৰ উত্তৰ এটাৰ পাছত এটাকৈ আপুনি কৰি যাব। মই সকলোকে নমস্কাৰ যাচিছিলোঁ। আৰু মোৰ বিশেষকৈ এটা কথা কি, পৃথিৱীত মানুহ হিচাপে জন্ম ল'লোঁ যেতিয়া, আমি মানুহ হিচাপে কিবা এটা পৃথিৱীত কৰি যোৱাটো ভাল। আৰু প্ৰকৃতিৰ হাৱা পানী খাই আছোঁ যেতিয়া, প্ৰকৃতিৰ হকে মাত মতাটো, প্ৰকৃতিক ভাল পোৱাটো প্ৰত্যেকজন মানুহৰ কৰ্তব্য। প্ৰকৃতি জীয়াই থাকিলে আমি জীয়াই থাকিম। আৰু প্ৰকৃতিৰ লগত আমাৰ প্ৰকৃতিৰ যিবিলাক জীৱ জন্তু, সিহঁতো আমাৰ ভাই বন্ধু, আৰু ইটোৱে সিটোৰ প্ৰতি আমাৰ পৰস্পৰতা আছে। গতিকে আমি সিহঁতক জীয়াই ৰখাটো আমাৰ মানৱ সেৱা হ'ব, আৰু সিহঁতক জীয়াই ৰখাটো আমাৰ কৰ্তব্য। আৰু বিশেষকৈ মই আৰম্ভণি সৰুৰ পৰাই ভাল পাইছিলোঁ পশু পক্ষী। মই মাজুলীতে আৰম্ভ কৰিছিলোঁ প্ৰথম 1992 চনত। এই চৰাই প্ৰতি বেছি নলে গ'লে লগা হিচাপে থাকিলোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে সাধাৰণতে লাগিব প্ৰেম লাগিব, ভাল পোৱা লাগিব। ভাল পোৱা হ'লে মানে কিবা এটা কৰিব পাৰিব। যিকোনো কাম এটা কৰিবলৈ সম্পূৰ্ণ হৃদয়ত ভাল পোৱা হ'ব লাগিব, অন্তৰে ল'ব লাগিব, তেতিয়াহে পাৰিব। ঠিক তেনেকৈ মই ধনেশ পক্ষী এতিয়ালৈকে বৰ্তমান মোৰ এতিয়া 55টা মই ধনেশ পক্ষী নিজ হাতেৰে ভাল কৰিছোঁ। 55টা ধনেশ পক্ষী আৰু হাড়গিলা, বিভিন্ন চৰাই চিৰিকটি আপোনালোকে পাইছিলে, শগুন আছিলে, হাড়গিলা আছিলে। আপোনালোকে হয়তো মোক কিবা পেজত পাইছে নেকি কেনেবাকৈ। এতিয়াও 200তকৈ অধিক মই চৰাই চিৰিকটি ভাল কৰিলোঁ নিজেই। এই চৰাই চিৰিকটিবিলাক আহে সাধাৰণতে আমাৰ লখিমপুৰৰ পৰা আহিছে, ধেমাজিৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে। বিশেষকৈ আমাৰ তিলৈনগৰ, আমাৰ খোৱাং ব্লকৰ কি বোলে বন বিষয়া কাৰ্যালয়ৰ পৰা য'ৰ ত'ৰ পৰা অহা দুখ পোৱা চৰাই চিৰিকটিবোৰ মোৰ ওচৰলৈ পঠাই দিয়ে। আৰু বিভিন্ন ঠাইত কেনেবাকৈ যদি দুখ পোৱা আঘাতপ্ৰাপ্ত চৰাই চিৰিকটি থাকে, তেওঁলোকেও আমাৰ ঘৰত থৈ যায়হি। সাধাৰণতে জানিবলগীয়া হয় যে কোনটো পক্ষীয়ে কি খায়, তাৰ চেহেৰা দেখিলে গম পোৱা যায়। গতিকে মোৰ লগত মোৰ সহধৰ্মিণীও পাৰ্গত হৈ থাকিলে এতিয়া চৰাই চিৰিকটিবিলাক দেখি। মই নাথাকিলে কেনিবা গ'লেও তেখেতে শুশ্ৰূষা কৰে, কিন্তু মোৰ আটাইতকৈ ভাল লগা কাৰণ এইটোৱেই। আৰু কথা হ'ল কি, এই চৰাই চিৰিকটিবিলাক খাদ্য প্ৰণালীবিলাক মই যোগাৰ দিওঁ, তেওঁ খুৱাই। আৰু তেনেকৈ যেতিয়া শুশ্ৰূষা কৰি ভাল হয়, ভাল হোৱাৰ পিছত আকৌ পুনৰ বনলৈ মেলি দিয়া হয়। আৰু সেইটোৱে আনন্দ, সেইটো তাত কৰা আনন্দ আপুনি কি ভাবে নাজানো, আন কোনোবাই বেলেগ ভাবিব পাৰে, কিন্তু মই এইটো আনন্দ পাওঁ। মই আনন্দ পাওঁ, মোৰ সহধৰ্মিণীয়ে আনন্দ পায়, মোৰ ঘৰত ল'ৰা ছোৱালী, মোৰ নাতিপুতিও আজিকালি চৰাই ভাল পায়। এখেতৰ কথাৰ পৰা সুস্পষ্ট হৈছে যে পৰিয়ালৰ প্ৰত্যেকজন সদস্যই চৰাইৰ লগত, পক্ষীৰ লগত এটা প্ৰেম, বন্ধুত্বসুলভ ভাৱ গঢ় লৈ উঠিছে, এটা আত্মীয়তা গঢ় লৈ উঠিছে। অঞ্চলটোত তেখেত পৰিচিত হৈছে লাহে লাহে যে দুখ পোৱা বা বেমাৰত ভুগি থকা চৰাইবিলাকক ওচৰৰ অঞ্চলৰ মানুহে তেনেকুৱা ধৰণৰ খবৰ পালে তেখেতৰ ওচৰলৈ চৰাইবিলাক পঠিয়াই দিয়ে বা তেখেতলৈ খবৰ দিয়ে, আৰু তেখেতে নিজে গৈ এইবিলাক উদ্ধাৰ কৰি আনি চিকিৎসা কৰে। আৰু আপুনি যিমানবিলাক পক্ষীৰ চিকিৎসা কৰিছে এতিয়ালৈকে সকলোবিলাক সফল হৈছে নে কিছুমান বিফলো হৈছে? বিফল এতিয়ালৈকে ভগৱানৰ কিবা বিফল হোৱা নাই, এটাও হোৱা নাই। এই আমাৰ অঞ্চলটোত ধনেশ পক্ষী ভৰা। ধনেশ পক্ষী ইমানেই ধনেশ পক্ষী আছে, সাধাৰণতে আমাৰ 48টা এতিয়া নেষ্ট আছে আমাৰ ইয়াত এতিয়া বৰ্তমান। তেখেতৰ আনুষ্ঠানিক শিক্ষা নাই এই ক্ষেত্ৰত, কিন্তু পৰম্পৰাগত ৰীতি নীতিৰে তেওঁ পক্ষীসকলক চিকিৎসা কৰি আজি পৰ্যন্ত সফল হৈ আছে। আৰু সেইজন ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অনেকবিলাক এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আমি এটা এটাকৈ এৱাৰ্ডবিলাক চাম। এইটো প্ৰকৃতি বঁটা। এইটো ক'ত কেনেকৈ পাইছিলে? শিৱসাগৰ গতত পাইছিলোঁ, প্ৰাক্তন ছাত্ৰ সন্মিলনত।
হয় নেকি? প্ৰকৃতি বঁটা হিচাপে তেওঁলোকে মোক প্ৰদান কৰিছিলে। কেন্দ্ৰীয় চুকাফা দিৱস ইয়াত তেওঁক মানে সন্মান প্ৰদান কৰিছে আৰু মৰাণ আঞ্চলিক সমিতিৰ হৈ চাও সৌৰভ দিহিঙীয়া, সভাপতি চাও কেশৱ দুৱৰা, কাৰ্যকৰী সভাপতি চাও অবিনাশ দিহিঙীয়া, মৰাণ মহকুমা সমিতিৰ হৈ উদযাপন সমিতিৰ হৈ সমাৰোহে প্ৰদান কৰা এখন তেখেতক সম্বৰ্ধনা পত্ৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ। আৰু এইখন হৈছে অসম দিৱসৰ উপলক্ষে 2024 চনত তেখেতক প্ৰদান কৰা সাংস্কৃতিক সঞ্চালকালয় অসম চৰকাৰৰ পৰা দিয়া হৈছে এইখন। এইটো হৈছে 10ম বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱসৰ উপলক্ষে প্ৰদান কৰা টাই আহোম পৰিষদৰ পৰা প্ৰদান কৰা বঁটা। এইটো হৈছে খোৱাং মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ উদ্যোগত প্ৰাক্তন শিক্ষাৰ্থীৰ এইখন হৈছে আলাপ সন্মান 2018 চনত তেখেতে পাইছে। আৰু এইটো আলাপ বঁটা, এইটো 77তম স্বাধীনতা দিৱস 2023 15 আগষ্ট মঙলবাৰ আন্তৰিক শুভকামনাৰে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰিছে 2023 চনত 15 আগষ্ট যিটো স্বাধীনতা দিৱসৰ উপলক্ষে তেখেতক এই সন্মান প্ৰদান কৰা হৈছে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা মৰাণ আঞ্চলিক সমিতিৰ হৈ এইখন 2021 চনত তেখেতক প্ৰদান কৰা হৈছে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ উদ্যোগত তেখেতলৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হৈছে। এইখন আছে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰদান কৰা 2025 চনৰ 5 জুন যিটো অলপতে হৈ গৈছে। 5 জুনত হৈ যোৱা যিটো বিশ্ব পৰিৱেশ দিৱস 2025 চনৰ যিটো শ্লোগান আছিলে বিশ্ব পৰিৱেশ দিৱসৰ বিট প্লাষ্টিক পলিউশ্যন, সেই উপলক্ষে প্ৰদান কৰা হৈছে। অৱনী যুৱ সংঘৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে প্ৰদান কৰা হৈছে। আৰু আছে মহামিলন বঁটা 1996 চনতে তেখেতক এই সন্মান প্ৰদান কৰা হৈছিলে। সন্মিলনী বহাগী মহোৎসৱ সম্বৰ্ধনা পত্ৰ মই তেখেতৰ মুখেৰে জানিব বিচাৰিম আৰু আপোনালোকক জনাব বিচাৰিম তেখেতে আজি পৰ্যন্ত যিটো 33 বছৰ দীঘলীয়া যাত্ৰা, এই যাত্ৰাকালত তেখেতে কি কি এৱাৰ্ড ক'ৰ পৰা পাইছে চমুকৈ তেখেতে নিজেই ক'ব। নিজেই ক'ব তেখেতে। প্ৰথম পাইছিলোঁ 2016 চনত হোমেন বৰগোহাঁই ন্যাসৰ, আৰু সেইটো হোমেন বৰগোহাঁই ছাৰে নিজে প্ৰদান কৰিছে। সেইটো হ'ল হেৰিয়াৰ, এইটো আমাৰ ঢকুৱাখানা কলেজত। আৰু তেখেতেই আমাৰ ঘৰ পদাৰ্পণ কৰিলেহি আৰু তেখেতে আহি আমাৰ গাঁওখন আজি টেপচালিবামৰ ঠাইত আমাৰ এনেকুৱা হৈছে ধনেশ পক্ষী গাঁও হৰ্ণবিল ভিলেজ হিচাপে গোটেই অসম তথা ভাৰতবৰ্ষত চিনা জনা হ'ল। হোমেন বৰগোহাঁই ছাৰে এই কামটো কৰি থৈ গ'ল। আমাৰ গাঁওখন আমাৰ অঞ্চলটোত ধনেশ পক্ষী গাঁও হিচাপে পৰিগণিত কৰি থৈ গ'ল। তাৰপিছতে আলাপ সন্মান 2018 চনত আলাপ সন্মান পাইছে 2017 চনত। তাৰপিছতে পাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত পাইছিলোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একতা সভাৰ। তাৰপিছতে পাইছিলোঁ অসম দিৱস যোৱা বছৰ হৈছিলে, অসম চৰকাৰ সঞ্চালকালয়ৰ পৰা কিবা কিবি মই দেখিছিলোঁ পাইছোঁ। চুকাফা দিৱসৰ অসম দিৱসৰ উপলক্ষে পাইছে উপলক্ষে। তাৰপিছত আমাৰ লাচিত দিৱসৰ পাইছোঁ, প্ৰাক্তন ছাত্ৰ সমাৰোহৰ পাইছোঁ হেৰিয়াৰ আমাৰ খোৱাং মহাবিদ্যালয়। তাৰপিছতে প্ৰকৃতি বঁটা পাইছিলোঁ মই শিৱসাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। পাহৰি যোৱা বহুত আছে। হয়, তেখেতে পাহৰি গৈছে। আমি ভিডিঅ'ত বাৰু আপলোড কৰি দিছোঁৱেই। সেউজ বঁটা প্ৰাপক ভৰত বৰাদেৱ আমাৰ মাজত আছেই, দেখিছে নহয়। তেখেতে এই যে কামবিলাক কৰি আছে ব্যক্তিগত খৰচা পাতিৰে, তাৰ বাবে কোনোবা চৰকাৰ বা কোনোবা ব্যক্তিৰ পৰা এক লাল পইচা এটাও সঁহাৰি নাপায়। তেওঁ এটা চাকৰি কৰে, চাকৰিৰ সৰহখিনি অংশ বোলে এই চৰাই চিৰিকটি চিকিৎসাতে খৰচা কৰি দি ভাল লাগে বুলি কৈছে। আৰু এই যে এটা মহান কাম কৰি আছে, এই মহান কামটোক সহায় সহযোগ কৰিব পাৰোঁ তেতিয়াহ'লে খুব ভাল কথা আছিলে। সেইকাৰণে কৈছোঁ যে তেখেতৰ গৃহটোৰ পিছফালে এটা গৃহ, যিটো চৰাই চিৰিকটি আৰু পশু বনৰীয়া জীৱ জন্তুৰ বাবে এইটো গৃহ এটা তেওঁ নিৰ্মাণ কৰিছিলে। আৰু নিৰ্মাণ কৰা গৃহটো বৰ্তমান জহি কহি গৈছে। আৰু সেই গৃহটোতে তেখেতে শগুন চৰাই চিকিৎসা কৰিছিলে, বাঘৰ চিকিৎসা কৰিছিলে, হয়নে বাৰু, হাড়গিলা চৰাই চিকিৎসা কৰিছিলে, আৰু বৰ্তমানো এটা হৰ্ণবিল চৰাই চিকিৎসাধীন হৈ আছে। এই গৃহটো জহি কহি গৈছে। আমি যদি ৰাইজে দল সংগঠনে অলপ যদি ইচ্ছা প্ৰকাশ কৰোঁ, এইটো আপোনাৰ অৱশ্যে এইটো মোৰ ব্যক্তিগত মন্তব্যহে দেই, অলপ যদি ইচ্ছা প্ৰকাশ কৰোঁ তেতিয়াহ'লে সেই গৃহটো পুনৰ নিৰ্মাণ কৰি দি তেখেতক আৰু অধিক পৰিসৰত
পক্ষী বনৰীয়া জীৱ জন্তু চিকিৎসা কৰাৰ বা সেৱা কৰাৰ উৎসৰ্গা কৰাৰ যিটো মন এই মনটোক আৰু এগুণে আগবঢ়াই নিয়াৰ সুবিধা হ'ব উৎসাহ যোগাব বুলি আমি আশা কৰিছোঁ। বন্ধুসকল চাওকচোন, তেখেতে যে মহান কাম কৰি আছে তাৰ কাৰণে কেনেকুৱা ধৰণৰ সন্মান, বিভিন্ন ধৰণৰ সমাজে, বিভিন্ন ধৰণৰ দল সংগঠনে তেখেতলৈ সন্মান আগবঢ়াইছে। বন্ধুসকল, মই যে কৈছিলোঁ তেখেত প্ৰকৃতিৰ সেৱা উৎসৰ্গাত যে সদায় ব্যস্ত হৈ থাকে। এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী, চাওকচোন ধনেশ পক্ষী আপোনালোকে দেখিছেনে? ময়ো দেখিছোঁ দূৰৰ পৰা, কিন্তু এনেকৈ হাতেৰে চুব পৰাকৈ ধনেশ পক্ষী মই আজিলৈকে পোৱা নাছিলোঁ। এইটো হৈছে কেনেকুৱা মৰম লগা, কি ধুনীয়া, চাওকচোন ঠোঁটখন কেনেকুৱা। আমি আশা ৰাখিছোঁ যে সেইটো সোনকালে আৰোগ্য হওক, আৰোগ্য হৈ তেখেতৰ নিজৰ পৃথিৱীলৈ উৰি যাওক।